আজি যে গোটেই দিনটো বেয়াকৈ গ'ল। এটা ৰাতিপুৱাৰ পৰা 8টা বজাৰ পৰা দৌৰিলোঁ আপোনাক দেখুৱাবলৈ নহ'ল। ইটো কাম কৰিলোঁ, সিটো কাম কৰিলোঁ। এটা কাম যদি হ'ল, সঁচাকৈ আপোনালোকৰ পৰা এনেকুৱা হয়নে কেতিয়াবা জনাবচোন। ইমানে আজি দিনটো কোফা লাগিলে নহয়, ৰাতিপুৱাৰ পৰা কিনো হ'ল ক'বই নোৱাৰোঁ। ৰাতিপুৱাই গ'লোঁ কামলৈ, কামটো নহ'ল। তাৰপিছতে আকৌ বেলেগ এটা কামলৈ গ'লোঁ, সেইটোতো নেপালোঁ, পাবলগীয়া বস্তুটোও কেতিয়াবা নেপাওঁ। আকৌ এঠাইলৈ গ'লোঁ, তাতো কাম নহ'ল। আজি গোটেই দিনটোৱে বেয়াকৈ গ'ল। তাৰপিছত আকৌ আৰু স্কুল ডিউটি জানেই নহয়, গৰম এনেকুৱা গৰম, মানে কি কৰিব আৰু গৰম চৰম আৰু চাবলৈ নাই আৰু মুঠতে আৰু দৌৰিছোঁ, ইফালে দৌৰিছোঁ সিফালে দৌৰিছোঁ। গছজোপা অকণমান হিলিছে, হিলাতে মনটো একদম ভাল লাগি গৈছেগৈ। অকণমান হাৱা অকণমান পাইছোঁ। আৰু অৱশ্যে আমাৰ স্কুলৰ চৌপাশবিলাক বৰ সুন্দৰ, চাৰিওফালে গছ গছনি, ফুল, গোটেই ফুল চুল, ফল, ভিতৰত আম জামু কঁঠাল কিবা কিবি ফল মূলো আছে বুলি কৈছে। আমি অৱশ্যে গাৰ্জেন ইমান এলাও নহয়, সোমাবলৈ ইমান নেপাওঁ। মাজে বছৰটোত এবাৰে সোমোৱা হয়। আৰু এয়া দেখিছেনে, সোণাৰু একদম জাক জমককৈ সোণাৰুজোপা ফুলিছে। আৰু ইফালে এজাৰ আছিলে, মই দেখুৱাবলৈ নোৱাৰিলোঁ। আৰু এই আগলৈ কৃষ্ণচূড়াও আছে, বৰ সুন্দৰ পৰিৱেশ চৌপাশ। আমাৰ ছোৱালীহঁতৰ স্কুলবিলাক বৰ সুন্দৰ সঁচাকৈ। চৌপাশবিলাক আচলতে ভাল হ'লে, মনোমোহা হ'লে, পৰিৱেশটো ভাল হ'লে এনেই ভাল লাগে, নহয়নে বাৰু? আৰু এইখনতো ওচৰতে জানেই, নেহেৰু ফিল্ড, সকলোৱে চিনি পায়, কাৰণ জিণ্টু গগৈ সোঁৱৰণত বহুত ডাঙৰ ফুটবল হৈ থাকে। ল'ৰা ছোৱালীবিলাকো গৰম উঠিছে, ইহঁতৰ সোনকালে ছুটি হৈ যায়, কিন্তু সিহঁতৰ ভানৰ কাৰণে গোটেই ল'ৰা ছোৱালীবিলাক একেলগতেই নিয়ে। যিখিনি 1:30 ছুটি হয় সেইখিনি ৰৈ থাকে, আকৌ 2:30 বুলি 1 ঘণ্টা সময় ৰৈ থাকে। কষ্ট হয়, যথেষ্ট কষ্ট হয়। আমি গাৰ্জেনবোৰ কেনেকৈ ৰৈ থাকোঁ দেখিছেনে, এনেকৈ ৰৈ থাকোঁ, ৰ'দ চ'দ পৰি থাকে গাত। ভোকে পিয়াহে ল'ৰা ছোৱালীবিলাক লাহে লাহে ওলাই আহিছে। আৰু ফাইনেল বেল বজাত চবৰে গাৰ্জেন ৰৈ থাকে সিহঁতলৈ। এইখিনি 10, 11, 12, 9ৰো আছে, কিন্তু 8লৈকে একেবাৰে সোনকালে ছুটি দি দিয়ে, 1:30 মানতে ছুটি দি দিয়ে। কিন্তু চবৰে বহুত দূৰৰ পৰা আহে। সেই ভেনবিলাক দেখিছেনে, একেবাৰে ল'ৰা ছোৱালীবিলাক লৈহে যায়। আমিও আহিলোঁ আৰু ময়ো লৈ মেলি আহিলোঁ। ইয়াতে ইমান অইল ইণ্ডিয়া ইমান ওখ ৱাল মাৰিছে, কেনি যে হাৱা সোমাব। এইটো ছাইডে গোটেই মানুহবিলাক আছে, অইল ইণ্ডিয়া ইটো ছাইডত এনেকুৱা ওখ ৱাল মাৰিছে, হাৱা বতাহ কেনিও নোসোমায়। আৰু কেনেকৈ থাকিব এই মানুহবিলাক, সঁচাকৈ অক্সিজেনৰ লেভেলটোৱে কমি যাব এনেকুৱা লাগে কেতিয়াবা। তাৰপিছতে আৰু মোৰ আৰু এয়াই আৰু এই ডিউটি সদায়। এয়া মন্দিৰ হয়, হনুমানৰ মন্দিৰ হয়, গছৰ তলত সকলোৱে পূজা পাঠ কৰে। ময়ো এনেই মূৰটো ধুৱাই দিলোঁ। কি কৰিব আৰু সদায় দৈনন্দিন এইবোৰে কাম কৰি ভাল লাগে। কামবোৰ বাৰু কৰি থাকোঁ, তথাপিও কেতিয়াবা কাম যেতিয়া নহয় তেতিয়া একদমেই ভাল নালাগে, মনবোৰ ভাল নালাগে, অশান্তি লাগি থাকে। ৰাতিপুৱাৰ পৰা মোৰ আজি দিনটো ভাল নগ'ল আৰু একেবাৰে সঁচাকৈ খং উঠি আহিছে। মনে খং উঠিছে। ৰ'দডালো চোকা, পানীও পিয়াহ লাগিছে, তথাপিও কাকো ৰখোৱাও নাই, ল'ৰা ছোৱালীক ৰখোৱাও নাই, নিজেও একো খোৱাই নাই। খং উঠিছে, ৰাতিপুৱাৰ পৰা একোৱেই কাম নহ'ল। মুঠতে দিনটো যে সঁচাকৈ কেতিয়াবা বৰ কোফা লগা দেই সঁচাকৈ। এইবিলাক আপোনালোকে মানেনে নেমানে নেজানো, মোৰ কিন্তু যিদিনাখন কোফা লাগিব, গোটেইকেইটা হ'বলগীয়া কামো নহয় মোৰ সিদিনাখন সঁচাকৈ।